আসসালামু আলাইকুম। আজিৰ সভাৰ সভাপতি ডাঙৰীয়া তথা উপস্থিত দবকা থানা আৰক্ষী বিষয়া বিগত নাথ ডাঙৰীয়া, উপস্থিত মহিউদ্দিন চৌধুৰী ডাঙৰীয়া, আব্দুল মালিক বৰভূঞা সাহেব, দবকা পঞ্চায়তৰ আঞ্চলিক সদস্য তথা নৱনিৰ্বাচিত বিন্নাকান্দি আঞ্চলিক পঞ্চায়তৰ উপসভাপতি আকুব আলী লস্কৰ ডাঙৰীয়া, মুখ্য মোৰ পিতৃ সমতুল্য শ্ৰদ্ধাৰ ৰাইজ, এই বৃহৎ অঞ্চলত মোৰ অতি প্ৰিয় অতি আন্তৰিকতা মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল আৰু যুৱক বন্ধুসকল, সৰ্বপ্ৰথম নিশাইমুখ ৰাইজ ষ্টাৰ ক্লাবৰ সমূহ বিষয়ববীয়াকৈ ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতসকলে আজি পদক্ষেপ হাতত লৈ আমাক প্ৰথমতে তেখেতসকলে যি সম্বৰ্ধনা দিলে, সন্মান দিলে, তাৰ কাৰণে মই সকলোকে কৃতজ্ঞতা স্বীকাৰ কৰিছো। আৰু অনাগত দিনসমূহ ইতিমধ্যে সভাপতি শাহৰুল আলম ডাঙৰীয়াই যিখিনি বক্তব্য প্ৰদান কৰিছে, এইখিনি যাতে তেখেতসকলে সদায় পালন কৰি যাব পাৰে, তাৰ কাৰণে মই দোৱা কৰো, মই প্ৰাৰ্থনা কৰো। শ্ৰদ্ধাৰ ৰাইজ, সমাজ এখনত আগুৱাই নিবলৈ হলে, সমাজ এখনত বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰিবলৈ হলে সংগঠনেই হওক, ক্লাবেই হওক অতি প্ৰয়োজন, অতি দৰকাৰ। যিহেতুকে আজি আমাৰ বিভিন্ন ক্ষেত্ৰত আমি পিছ পৰি আছো। ইতিমধ্যে আমাৰ আৰক্ষী বিষয়া ডাঙৰীয়াই কৈছে যে আমাৰ সমাজ এখন আগুৱাই নিবলৈ হলে শৈক্ষিক দিশতেই হওক, সাংস্কৃতিক দিশতেই হওক, বিভিন্ন ক্ষেত্ৰত আমি একেলগে আগুৱাই যাব লাগিব। আৰু গোটেইখিনি দিশত ক'বলৈ গ'লে আমি পিছ পৰি আছো। আপোনালোকে চাব, আটাইতকৈ বিশেষকৈ আমি পিছ পৰি আছো, আমি শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছো। আৰু শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থকাৰ কাৰণে আজি আমি বিভিন্ন ধৰণে পদে পদে লাঞ্ছিত, বঞ্চিত, অৱহেলিত হ'ব লগা হৈছে। আজি আমি শিক্ষাৰ ক্ষেত্ৰত কেৱল পিছ পৰি থকাৰ কাৰণে আজি বাল্য বিবাহেই হওক বা বিভিন্ন যেনে দেখা যায় ড্ৰাগছেই হওক বা বিভিন্ন ধৰণৰ অসামাজিক কামত আমাৰ যেতিয়া হুছেইন আহমেদ তালুকদাৰ দেখা পোৱা যায় দুখ লাগে। আৰু এই কামখিনি হৈছে কেৱল মাত্ৰ শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থকাৰ কাৰণে। আৰু আমাৰ মানুহখিনি শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া অলপ আগবঢ়াইছে, কিন্তু আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল সংগদোষ। সংগদোষ আমাৰ ল'ৰা, আমাৰ ছোৱালীজনীক ওলাই যোৱাৰ পিছত স্কুলত গৈছে নে, কলেজত গৈছে নে, ক'ত গৈছে আমি আৰু বিচাৰ নকৰো। আৰু আমাৰ সমাজত এটা ব্যৱস্থা নাই। আগতে আছিল, যেতিয়া আমি স্কুল বন্ধ কৰিছিলো বা আমি কিবা বেয়া কাম কৰিছিলো, তেতিয়া আমাৰ গাঁৱৰ মানুহকে ধমকি দিছিল। আজিকালি সেই কথা নাই। এতিয়া ধমকি দিলে মোৰ দেউতাই ধমকি দিয়ে। গতিকে সেই কথাটো নোহোৱা কাৰণে আজি আমাৰ সমাজ ব্যৱস্থাটো পথে গৈ আছে। আৰু সংগদোষৰ কাৰণে আজি বিভিন্ন সমস্যাৰ জড়িত। গতিকে মই এটা কবিতাৰে কৈ অতি চমুকৈ মোৰ বক্তব্য শেষ কৰিম। সৎ সংগ উন্নতিৰ মূল, অসৎ সংগ এৰিলে নহয় ভুল। সৎ সংগত মানসিক ভোগ, অসৎ সংগ মানসিক ৰোগ। সৎ সংগ ভগৱানৰ দান, সংগ দুখত হেৰাই মায়। সৎ সংগ মানসিক শান্তি, অসৎ সংগত বাৰে অশান্তি। সৎ সংগ মানসিক সুখ, সংগ দুখত বাৰে দুখ। সৎ সংগত নাথাকে ভয়, সংগ দুখত সকলো হয় ভয়। সেয়েহে নালাগে সংগ সুখ, যদিহে থাকে সেই সংগত দুখ। শ্ৰদ্ধাৰ ৰাইজ, আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল সংগ দুখ। আপোনাৰ ল'ৰাটো, আপোনাৰ ছোৱালীটো ক'ত গৈছে, কাৰ লগত গৈছে, সেইটো বিচাৰ কৰিব। তেতিয়া আপোনাৰ ল'ৰাটো ভাল থাকিব। যিহেতুকে এক বস্তা আলু, এটা পচা আলু গোটেই বস্তাত পচাই দিয়ে। গতিকে আটাইতকৈ ভয়ানকভাৱে আৰক্ষী বিষয় মহোদয় আছে, ভয়ানকভাৱে যদি আমাৰ সমাজখন বৰ্তমানে গা কৰি উঠিছে, তেনে ড্ৰাগছে গা কৰি উঠিছে। আপোনালোকে দবকা টাউনৰ কথাই কওক বা বিভিন্ন গাঁও এলেকাই কওক, বিভিন্ন জাগাতে আপোনালোকে গা কৰি উঠিছে। গতিকে এইখিনি নিৰ্মূল কৰিবলৈ হলে এই ক্লাবেই হওক, সংগঠনেই হওক, আৰু আপোনালোকে সহযোগিতা কৰিব লাগিব। আৰু আপোনালোকে সহযোগিতা কৰিলেহে নিৰ্মূল কৰা সম্ভৱ হ'ব, অন্যথা সম্ভৱ কৰা অসম্ভৱ। গতিকে মই আশা কৰো কেৱল চাহৰুলৰ নিচিনা ল'ৰাসকলে যদি আগুৱাই আহে নহ'ব, আপোনালোকে তেওঁলোকক সহযোগিতা কৰিব লাগিব, আপোনালোকে তেওঁলোকক সাহস দিব লাগিব। সাহস দিলেহে তেওঁলোকেও মনোবল বৃদ্ধি হ'ব, তেওঁলোকেও কাম কৰাৰ কাৰণে যথেষ্ট শক্তি পাব। মই জিলা পৰিষদৰ সদস্য হিচাপে আপোনালোকৰ সন্মুখত এটা কথা কৈ গৈছো, সংগঠনেই হওক, ক্লাবেই হওক, চলিবলৈ হলে আৰ্থিক বা বিভিন্ন ধৰণৰ বস্তু জৰুৰী। গতিকে এই ধৰণৰ ক্লাবত মই কেইদিনমান আগতে চাংমাজি এলেকাত এনেকৈ ক্লাব নতুনকৈ জন্মগ্ৰহণ হৈছে, মই তেওঁলোককো কৈছো আৰু আজি আপোনালোকক কৈছো, মই যিমান দিন অন্তত মোৰ কাৰ্যকাল আছে, এই ক্লাববিলাকৰ যিমান সহায় সহযোগিতা লাগে মই জিলা পৰিষদে সদায় কাৰণ সমাজ
এখনত আগুৱাই যাবলৈ হ'লে মই আছিফ জাভেদে অকলে নোৱাৰিম, এইবিলাক ক্লাব এইবিলাক সংগঠন লাগিব। কাৰণ মই যদি ইয়াক সুধো আপোনালোকৰ নাম কি, কোনে কি ক'ব বুজি নাপাব। কিন্তু যদি মই কওঁ যে আমাৰ ধৰ্ম কি বা আমি কোন সংগঠনৰ মানুহ, তেতিয়া যেতিয়া ক'ব আমি চবে চবে। গতিকে কিবা এটা মাত মাতিবলৈ হ'লে আমি একত্ৰিতভাৱে একেলগে মাত মাতিব লাগিব। আমি এইটো কোনোবাই এইটো বুলি কোনো কাম। মই এটা উদাহৰণ দিব বক্তব্যতে কৰি আছো। এখন হোষ্টেলত, আজিকালি হোষ্টেলটো আপোনালোকে জানে, 100 জন ল'ৰা ছোৱালীয়ে পঢ়ি আছে। 100 জন ল'ৰা ছোৱালী পঢ়ি আছিলে। ৰাতিপুৱা চাহৰ ব্ৰেকফাষ্ট যোনটো দিয়ে কেৱল চিঙেৰাই দি থাকে। তো ছাত্ৰ ছাত্ৰীবিলাকে খাই আমনি লাগি গ'ল যে আৰু চিঙেৰা নাখাওঁ। তেতিয়া তেওঁলোকে ক'লে যে মেনেজমেণ্টক আমি কম আমাৰ চিঙেৰা নালাগে, আমাক বেলেগ বস্তু লাগে। তেওঁলোকে লেটাৰ লিখিলে যে চিঙেৰা আমাক নালাগে। কিন্তু 20 জন ল'ৰাই চাই 20 জন ল'ৰাই কৈছে না আমাৰ চিঙেৰা ভালেই লাগে, ঠিক আছে। 80 জন ল'ৰা ছোৱালী কৈছে না আমাৰ চিঙেৰা। তেতিয়া মেনেজমেণ্টে ক'লে ঠিক আছে, আমি ভোটিং চিষ্টেমত লৈ যাম। যোন ভোটত জয়ী হ'ব তাৰ কথাটো আমি পালন কৰিম। মেনেজমেণ্টে ভোটিঙত লৈ গ'ল। চিঙেৰা কাৰোবাৰ হেৰি লাগে, গজা লাগে, কোনোবা গজা লাগে, কোনোবা গোল্লা লাগে। ভোটিং হৈ গ'ল। চিঙেৰাত 20টা ভোট পৰিল, কিন্তু খাজাত 10টা, 8টা গোল্লা আৰু ক'ৰবাত 16 আৰু 10টা জিকিল ভোট। 20টা ভোটে বাটত চিঙেৰা জিকি গ'ল। গতিকে সেই আকৌ চিঙেৰা আৰম্ভ হৈ গ'ল। গতিকে আমি একত্ৰিত হৈ থকা প্ৰয়োজন। এই উদাহৰণটো মই এইকাৰণে দিছো, এই 20টা ল'ৰা একত্ৰিত হৈ থকা কাৰণে তেওঁলোক ভোটত জিকি গ'ল। 80টা ল'ৰা পৰাজিত হৈ গ'ল কাৰণ তেওঁলোক ভাগ ভাগ হৈ আছে, ডিভাইড হৈ আছে। গতিকে আমি সকলো সময়ত আমি একত্ৰিত হৈ থাকিব লাগিব। সমাজ এখনক আগুৱাই নিবলৈ হ'লে আমি সকলোৱে সময় মিলি আগুৱাই যাব লাগিব। গতিকে মই আশা কৰোঁ এই সংগঠনটো, এই ক্লাবটোক আপোনালোকে সহযোগিতা কৰিব। তেখেতসকলে যি পদক্ষেপ হাতত লৈছে এই পদক্ষেপ নিশ্চিতভাৱে ভাল পদক্ষেপ, শুনি ভাল লাগিছে। মই আশা কৰোঁ অনাগত দিনসমূহত এই পদক্ষেপখিনি কাৰ্য পালন কৰা আমি সকলোৱে সহযোগিতা কৰিম। আৰু এই আশা ৰাখি মই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ।